জাপৰিগুগৰ খবৰটোলৈ আহিছো। জাপৰিগুগৰ ঘৰলৈ অনা হৈছে হেমধৰ বৰুৱাৰ মৃতদেহটো। ঘৰৰ মালিকজনৰ মৃতদেহ অনাৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে স্বাভাৱিকতে। সমগ্ৰ ঘটনাক লৈ এতিয়াও অব্যাহত আছে তীব্ৰ চাঞ্চল্য। দৃশ্য দেখুৱাইছো, এয়া তেওঁৰ মৃতদেহটো লৈ অহা হৈছে। তাৰ পাছতে এতিয়া ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে স্বাভাৱিকতে। ঘৰৰ মালিকজনৰ মৃতদেহ এয়া, আৰু সমগ্ৰ ঘটনাক লৈ এতিয়াও তীব্ৰ চাঞ্চল্য অব্যাহত আছে অঞ্চলটোত। আমি আৰু অধিক জানিবলৈ চেষ্টা কৰিম। জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ জাপৰিগুগৰ পৰা। বলেন ভট্টাচাৰ্য, আপোনাৰ পৰা শেহতীয়াখিনি জানিম। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত নিজ গৃহলৈ পুনৰ নচৰতে লৈ অহা হৈছে আৰু তাৰপিছত এই মুহূৰ্তত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে স্বাভাৱিকতে জাপৰিগুগত। আৰু দেখিব পোৱা গৈছে যথেষ্ট সংখ্যক লোক এই মুহূৰ্তত ওলাই আহিছে আৰু এই মুহূৰ্তত বাসগৃহৰ সন্মুখভাগত সকলোৱে অপেক্ষাৰত, কাৰণ ইতিমধ্যে সমান্তৰালকৈ আৰক্ষীৰ তদন্ত আগবাঢ়িছে। আৰু আনফালে যিখিনি ইতিমধ্যে পৰিয়াল তথা যিগৰাকী ভাড়াতীয়াগৰাকী কৰা যিখিনি অভিযোগ, সেই অভিযোগসমূহ ইতিমধ্যেই আৰক্ষীৰ তৰফৰ পৰা তদন্ত অব্যাহত ৰাখিছে। আৰু একে সময়তে যদি চোৱা হয় তেতিয়াহ'লে আনফালে অপৰাধীক ইতিমধ্যেই আৰক্ষীয়ে ইতিমধ্যে আদালতৰ মজিয়ালৈ প্ৰেৰণ কৰিছে। আৰু আনফালে যদি চোৱা হয় যিগৰাকী এই মুহূৰ্তত মৃত্যু হৈছে সেইগৰাকীৰ নচৰতে এই মুহূৰ্তত লৈ অহা হৈছে তেখেতৰ বাসগৃহলৈ। আৰু তাত ইতিমধ্যেই পৰিয়ালৰ লোকে যিখিনি নীতি পৰম্পৰা সেইখিনি সম্পন্ন কৰি তেখেতৰ শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে তেখেতসকলে আগবাঢ়িছে। গতিকে এই সময়খিনি যদি চোৱা হয় বিভিন্ন ক্ষেত্ৰত বিভিন্নটা ইতিমুহূৰ্তত অভিযোগ আহিছে। বিভিন্ন পৰিয়ালৰ লোকৰ তৰফৰ পৰাই হওক বা অন্যান্য যিসকল ওচৰ চুবুৰীয়াৰ তৰফৰ পৰা হওক, সকলোৱে ইতিমধ্যে যিখিনি সকলোৰে অভিযোগ আছে সেইসমূহৰ ইতিমধ্যে কৰা হৈছে। কিন্তু সকলোবোৰ আচলতে আৰক্ষীৰ তদন্ত সেই আচলতে বহৰলৈ আনিব সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত। প্ৰকৃততে আচলতে ইয়াৰ আঁৰত কি আছিলে, আচলতে সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তত বহৰলৈ আহিব। বলেন ভট্টাচাৰ্য, তেওঁৰ যি পুত্ৰ বেংগালুৰুত অধ্যয়নৰত বুলি কোৱা হৈছিল, পুত্ৰ আহি পাইছে বা তেওঁলোকৰ পৰিয়ালৰ লোক আহি পাইছে। ইতিমধ্যে তেখেতৰ সন্তান যোৱাকালি নিশাৰ ভাগতে আহি উপস্থিত হৈছিল আৰু তাৰপিছতে দেখিব পোৱা গৈছিলে দিছপুৰ থানাত উপস্থিত হৈছিল। আৰু দিছপুৰ থানাত উপস্থিত হোৱাৰ পিছতে ইতিমধ্যে উল্লেখ কৰা যিহেতুকে হৈছে যে দিছপুৰ থানাত তেখেতে নিজাববীয়াকৈ এখন এজাহাৰ দাখিল কৰিছে। আৰু ইতিমধ্যেই হত্যাকাৰী তথা ইতিমধ্যে যিগৰাকী অভিযুক্তক তেখেতৰ ইতিমধ্যেই যিখিনি অভিযোগ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে সেইসমূহ অভিযোগ কোনো কাৰণতে তেখেতে মানি লোৱা নাই। আৰু সেই অভিযোগ মিথ্যাচাৰ বুলি অভিযোগ উত্থাপন কৰি ইতিমধ্যে সেই ভুক্তভোগীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ এখন দাখিল কৰিছে পৰিয়ালৰ লোকে। গতিকে সেই সমান্তৰালকৈ আৰক্ষীয়ে ইতিমধ্যে দুখন যিহেতুকে দুটাকৈ গোচৰ ৰুজু হৈছে। গতিকে এই দুটা গোচৰৰ পৃথকভাৱে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিব আৰু তদন্তৰ অন্তত হয়তো সকলোবোৰ তথ্য পোহৰলৈ আহিব। কিন্তু প্ৰকৃততে আচলতে কি সেয়া হয়তো সময়ত সেই আচলতে লক্ষণীয় হৈ পৰিব আচলতে সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত। কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ আমি সেয়া তেখেতৰ বাসগৃহৰ সন্মুখভাগৰ দৃশ্য। যোৱাকালি একেই সময়ছোৱাত এইখিনি সময়তে যোৱাকালি পোহৰলৈ আহিছিলে সমগ্ৰ ঘটনাটোৰ ক্ষেত্ৰত। আৰু তাৰপিছতে বিশেষকৈ তৎপৰ হৈছিল মহানগৰ আৰক্ষী। আৰু মহানগৰীৰ মাজমজিয়াত আচলতে এই ধৰণৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে কিমান নিশংস হ'ব এনেধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে, কিমান তললৈকে আচলতে মানুহ নামিব পাৰে সেই বিষয়টো পুনৰবাৰ প্ৰকাশ কৰিছিল। কিন্তু যিখিনি অভিযোগ আছে সেই অভিযোগসমূহ আচলতে কিমান সত্যতা আছে এই সকলোবোৰ দিশ হয়তো সময়ত আৰক্ষীৰ বা আদালতৰ মজিয়াত সকলো প্ৰমাণ হ'ব। কিন্তু এই মুহূৰ্তত ক'ব পাৰি যে ইতিমধ্যে আৰক্ষীয়ে সুকীয়াকৈ তদন্ত অব্যাহত ৰাখিছে আৰু তদন্ত আচলতে কি ওলাব সময়ত লক্ষণীয় হ'ব। কিন্তু তাৰ সমান্তৰালকৈ যিহেতুকে পৰিয়ালত উপস্থিত আছোঁ আমি এই মুহূৰ্তত বাসগৃহৰ সন্মুখভাগৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু বাসগৃহত এইদৰে শোকাকুল এক পৰিৱেশে বিৰাজ কৰিছে আৰু সকলোৱে এই মুহূৰ্তত নচলে বা মৃতদেহ পৰিয়ালৰ লগত উপস্থিত হোৱাৰ পিছতে সকলোৱে শোকত ভাগি পৰিছে। আৰু এই মুহূৰ্তত মৃতদেহ শেষকৃত্য সম্পন্ন কৰাৰ কাৰণে লৈ যোৱাৰ ব্যৱস্থা চলাই থকা হৈছে। নিশ্চয় বলেন ভট্টাচাৰ্য, এইখিনি শেষ ৰীতি তেওঁলোকে পালন কৰিবলৈ লৈছে। অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যো-জা চলাইছে বলেন ভট্টাচাৰ্য, তেওঁলোকেও সেইখিনি কৰক। আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আকৌ সংযুক্ত হ'ম অন্যান্য প্ৰতিক্ৰিয়াসমূহ ল'বলৈ। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ।